ৰাম ৰাম সকলোকে অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ আৰু আজি আৰম্ভ কৰিবলৈ ওলাইছোঁ আমাৰ 2024 চনৰ কাৰেণ্ট এফেয়াৰ্ছ পঢ়ি আছোঁ। আমি ইয়াত হিউজ জাম এটা মাৰিছোঁ আগষ্ট 25ৰ পৰা ছেপ্টেম্বৰ 25লৈকে, মাজত বহুত দীঘল গেপ এটা। সেই গেপটো কভাৰ কৰিম লাহে লাহে। ইয়াত আমি তাৰিখ মেনশ্যন কৰি দিছোঁ। এই গোটেইবিলাক তাৰিখৰে আপুনি পাই যাব 2024 চনৰ, জাষ্ট কণ্টিনিউ কৰি থাকিব এই ছিৰিজটো। লগতে মই কৈছিলোঁ যে মৰ্ণিঙত যিটো ভিডিঅ' আহিব কাৰেণ্ট এফেয়াৰ্ছত সেইটো হ'ব 2025 চন বৰ্ষৰ, আৰু সেইটো 2 দিনৰ পৰা আৰম্ভ হ'ব সেইটো ছিৰিজো। য'ত নেকি অকল 2025 চনৰ পৰা আৰম্ভ হ'ব 25 চনত যিখিনি মানে চলিব কাৰেণ্ট এফেয়াৰ্ছ সেইখিনিৰ পাব। লগতে গধূলি যিটো ভিডিঅ' আহিব সেইটো হ'ব 2024 চনৰ। আহক আমি সময় নষ্ট নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। মালি কাণ্ট্ৰিখনৰ আমাৰ কেপিটেল হ'ল বামাকো। কেতিয়াবা নিশ্চয় আহে ন পৰীক্ষাবিলাকত কেপিটেল কাণ্ট্ৰি এনেকুৱা, তো আমি যি পাইছোঁ সেইটোৰে পঢ়ি গৈছোঁ। ইয়াত কোনো ছিৰিজ মতে পঢ়া নাই, কোনো হেৰি মতে পঢ়া নাই। ইয়াত মালি কাণ্ট্ৰিখনৰ বিষয়ে পাইছোঁ আমি নিউজ পেপাৰত, তো নোট ডাউন কৰিছোঁ। আৰু এইটো কেপিটেল হ'ল বামাকো। অভিৰুচি ক্ৰিয়া দিৱস, এতিয়া আপোনালোকৰ এটা ইয়াত গৃহ কাৰ্য আছে, মানে কমেণ্ট কাৰ্য, আৰু কমেণ্ট কৰিলে হ'ল যে অভিৰুচি ক্ৰিয়া দিৱস আমি কাৰ নামত পালন কৰা হয়। এতিয়া সেই ব্যক্তিজনৰ বিষয়ে মই অলপ কৈ দিছোঁ যে সেই ব্যক্তিজন কি হ'ল, ফাৰ্ষ্ট গ'ল্ড মেডেলিষ্ট হয় অসমৰ পৰা এছিয়ান গেমছত 800 মিটাৰ ৰানিঙত 1966ত পাইছে। আৰু 3 ছেপ্টেম্বৰটো আমি অভিৰুচি ক্ৰীড়া দিৱস হিচাপে অভিৰুচি স্পৰ্ট ডে, অসমীয়াত ক'লে অভিৰুচি ক্ৰীড়া দিৱস হিচাপে পালন কৰা হয়। আৰু ফাৰ্ষ্ট অৰ্জুনা এৱাৰ্ড, আৰু এই যিটো আমাৰ গ'ল্ড মেডেল পালে ন তাৰ কাৰণে অৰ্জুন এৱাৰ্ডটো দিয়া হৈছিলে। নৰ্থ ইষ্টৰ ফালৰ পৰা প্ৰথম অসমীয়া হয়। তেখেতে আৰু চিলভাৰো পাইছিলে 4x400 মিটাৰ যিটো ৰানিঙত 1970 এছিয়ান গেমছতে পাইছিলে। প্ৰথম পালে 1966ত যিটো গ'ল্ড পালে, আৰু 1970ত তেখেতে চিলভাৰ পালে। সেইটো আছিলে আমাৰ, এইটো হ'ল 4x400 আৰু এইটো 800 মিটাৰ ৰানিঙত। ঠিক আছে। তাৰপিছত আহিল আমাৰ ছেপ্টেম্বৰ 25ত নাগালেণ্ড টপ নৰ্থ ইষ্ট ষ্টেট হিলি ষ্টেটৰ ইন দ্য ষ্টেট ফুড ছেফটি ইণ্ডেক্স 23-24। The food safety index is based on the performance of the state union territories on 5 parameters: the human resources and institutional data, compliances, food testing infrastructure and surveillances, training and capacity building, FSSAI initiative. Food Security and Standard Authority of India, এইটো এটা আমাৰ FSSAI। এটা আমাৰ নাগালেণ্ডে টপ কৰিছে, মানে আমাৰ নৰ্থ ইষ্টৰ হিলি এৰিয়াৰ যিটো কেটেগৰী সেই কেটেগৰীটোৰ ভিতৰত। ফুড ছেফটি ইণ্ডেক্স, এইটো আমাৰ প্ৰতি বছৰে ইয়াৰ ডাটা আমাৰ প্ৰকাশ কৰা হয় ভাৰত চৰকাৰৰ দ্বাৰা। তাৰপিছত সেইটো আমাৰ 5টা পেৰামিটাৰৰ ভিতৰত ভিত্তি কৰি আমাৰ উইনাৰ ডিক্লেয়াৰ কৰা হয়, আৰু সেই 5টা এই পেৰামিটাৰ হয়। শ্বহীদ কনকলতা বৰুৱা এৱাৰ্ড, এইটো কাক দিয়া হৈছে যে শ্বহীদ কনকলতা বৰুৱা এৱাৰ্ডটো বঁটা বুলি আছে ইয়াতে। প্ৰেজেণ্টেড টু লাষ্টি মিথি এণ্ড তৰুলতা ৰায়। শ্বহীদ কনকলতা বৰুৱা বঁটা কাক দিয়া হৈছে, লাষ্টি মিথি আৰু তৰুলতা ৰায় বা ৰয় যি কয়। গ্ল'বেল এগ্ৰিকালচাৰেল কোম্পানী Cartiva AgriScience unveiled a program aimed at empowering 2 million women farmers across the India's agri-value chain by 2030. এটা গ্ল'বেল এগ্ৰিকালচাৰেল কোম্পানী হয় Cartiva AgriScience, মনত ৰাখিব এই কোম্পানীটোৰ নাম। এই কোম্পানীটোৱে এটা ইনিচিয়েটিভ হাতত লৈছে, প্ৰগ্ৰেম হাতত লৈছে, যিয়ে নেকি ভাৰতবৰ্ষৰ মহিলা যিখিনি ফাৰ্মাৰ্ছ আছে খেতিয়ক আছে সেইখিনিক মানে হেল্থৰ ফালৰ পৰা হওক বা বিভিন্ন ধৰণৰ ট্ৰেইনিঙৰ ফালৰ পৰা হওক মানে সহায় কৰি 2030 চনলৈকে মানে সহায় কৰা এটা ইনিচিয়েটিভ হাতত লৈছে। কোনে হাতত লৈছে? এইটো এটা আমাৰ গ্ল'বেল এগ্ৰিকালচাৰেল কোম্পানী হয়, এইটো Cartiva AgriScience। 2 মিলিয়ন ওমেন ফাৰ্মাৰ্ছ। ঠিক আছে। ইয়াতে কোৱা মতে 14 crore আমাৰ ওমেন এক্ৰছ আছে, মানে ইণ্ডিয়াত আছে 14 crore ওমেন ফাৰ্মাৰ্ছ, কিন্তু সিহঁতৰ মানে যিটো কাম মহিলাসকলৰ খেতিয়কসকলৰ কামটো আমি ৰিকগনাইজ নকৰোঁ কোনোদিনে, সেই কথাটো কৈছে। আৰু যে হাৰিণী আমাৰচূৰ্য sworn in as 16th PM of শ্ৰীলংকা। ৰিচেণ্টলি ইলেকশ্যন হৈ গ'ল, তাতে শ্ৰীলংকা কি হ'ল, আমাৰ হাৰিণী আমাৰচূৰ্য 16 নম্বৰ প্ৰাইম মিনিষ্টাৰ হিচাপে শপত গ্ৰহণ কৰিলে। স্বৰণ মানে শপত গ্ৰহণ কৰা। ইণ্ডিয়াছ জীৱন নেদুনচিঞ্জিয়াই and his partner Bijay Sundar
Prasthant clinched their maiden ATP title together, winning the Hanjiwa Open men's double event at the Chengdu Open. আমাৰ ভাৰতবৰ্ষৰ জেভিয়ান নেডুংচেংজিয়ান and his partner আৰু তাৰ লগত খেলা বিজয় সুন্দৰ প্ৰস্থান দুজনে মিলি কিনে ATP টাইটেল টেবুল টেনিছ হতে মানে এটা জিকিছে হানজু ওপেন মেন্স ডাবল ইভেন্টটো জিকিছে প্ৰথমবাৰৰ কাৰণে তাৰপিছত সেপ্টেম্বৰ 21 মমতা মিশ্ৰ সিনিয়ৰ ষ্টাফ ৰিপৰ্টাৰ অফ আসাম ট্ৰিবিউন মানে এটা এৱাৰ্ড পাইছে নাৰী শক্তি প্ৰেৰণা এৱাৰ্ড 2024 এটো কালচাৰ ডিপাৰ্টমেন্ট অফ সেন্টাৰ এই বিভাগটোৱে এই অৰ্গানাইজেশনটোৱে মানে হেৰি কৰিছে দিছে এৱাৰ্ডটো নাৰী শক্তি প্ৰেৰণা এৱাৰ্ড 2024 মমতা মিশ্ৰ সিনিয়ৰ ষ্টাফ হয় আসাম ট্ৰিবিউনৰ তাৰপিছত আহিল অক্টোবৰ 1 দাদা সাহেব ফালকে এৱাৰ্ড কোনে পাইছে মিথুন চক্ৰৱৰ্তীয়ে পাইছে 2024 চনৰ এটো দাদা সাহেব ফালকে বটা আমাৰ অসমৰ ভূপেন হাজৰিকাদেৱ পাইছিলে এটো ডক্টৰ মহিদুল ইছলাম বৰা লিটাৰেৰী এৱাৰ্ড ডক্টৰ মহিদুল ইছলাম বৰা লিটাৰেৰী এৱাৰ্ডটো কোনে পাইছে এবাৰ আমাৰ কৰবি ডেকাই পাইছে কৰবি ডেকা হাজৰিকা তেওঁ পোয়েট ৰাইটাৰ হয় মহিদুল ইছলাম বৰা লিটাৰেৰী এৱাৰ্ড কৰবি ডেকা হাজৰিকাই পাইছে নেশ্যনেল সৰ্বানন্দ সোণোৱাল লঞ্চ ক্ৰুজ ভাৰত মিছন আমাৰ সৰ্বানন্দ সোণোৱাল আমাৰ বৰ্তমান ভাৰত চৰকাৰৰ মন্ত্ৰী ন তেখেতে লঞ্চ কৰিছে এটা মিছন ক্ৰুজ ভাৰত মিছন বুলি কেনে It is aimed at boosting the tremendous potential of cruise tourism in the country and propel the country's cruise tourism industry by doubling cruise passengers tariff within 5 years. মানে 5 বছৰত এই ক্ৰুজ মানে হল জাহাজ আৰু মানে জাহাজেদি ঘোৰা ক্ৰুজ টুৰিজম মানে জাহাজেদি ঘোৰা যেটো টুৰিজম আৰু জাগা চোৱাৰ কাৰণে এটো ক্ৰুজ টুৰিজম বুলি কোৱা হয় হেতুক মানে ডেভেলপ কৰাৰ কাৰণে 5 বছৰত ডেভেলপ কৰাৰ কাৰণে এটা ইনিচিয়েটিভ লৈছে মিছন লৈছে এটো ক্ৰুজ ভাৰত মিছন বুলি কৈছে এটো ক্ৰুজ শিপ এমপ্ৰেছ নামটো আৰু তাৰপিছত the mission will be implemented in 3 phases beginning from মানে 5 বছৰৰ কাৰণে টো 2024 ৰ পৰা 2029 চনলৈকে এটো হ'ব আৰু ফাৰ্স্ট ফেজত আমাৰ অক্টোবৰ 1 ৰ পৰা 2024 ৰ পৰা সেপ্টেম্বৰ 30 2025 লৈকে এটা প্ৰথম ফেজটো তাতে কি হ'ব আমাৰ কন্ডাক্টিং ষ্টাডি হ'ব ষ্টাডি কৰিব তাত মাষ্টাৰ প্ল্যানিং বনাব ফৰ্মিং কৰিব ঠিক আছে তাৰ পিছত আমাৰ নেইবাৰিং কান্ট্ৰি বিলাকৰ লগত এলায়েন্স কৰিব আৰু মডাৰ্নাইজ কৰিব যিবিলাক আমাৰ এক্সিস্টিং ক্ৰুজ টাৰ্মিনালছ আছে মানে জাহাজ ৰখা ঘাটবিলাক যে আছে এইবিলাক আমাৰ মডাৰ্নাইজ কৰিব তাৰ পিছত মেৰিনাছ সাগৰৰ পৰা যেটো পাৰটো তাৰ ডেষ্টিনেশন যত আমাৰ অহাত যাব সেইবিলাক জাগা আমাৰ কি কৰিব মানে ডেভেলপ কৰিব আৰু প্ৰথম ফেজত সেকেন্ড ফেজ আৰম্ভ হ'ব অক্টোবৰ 1 2025 ৰ পৰা 2027 চনলৈকে it will concentrate on developing new cruise terminals নতুন developing আৰু cruise terminals বনাব marinas বনাব আৰু destination to active high potential cruise location আৰু কিছুমান লোকেশন বিলাক ডেভেলপ কৰাব থাৰ্ড ফেজ টো আমাৰ আহিব এপ্ৰিল 2027 ৰ পৰা 2029 লৈ লাষ্ট it will focus on the integrated all circuits across the Indian subcontinent আমাৰ Indian subcontinent যিমান বিলাক আমাৰ এই থাকিব ক্ৰুজ মানে মেৰিনাছ হওক বা আমাৰ টাৰ্মিনালছ হওক সব মানে একত্ৰিত কৰাৰ কাৰণে চেষ্টা কৰাব তাৰ মানে কানেক্ট কৰাৰ চেষ্টা কৰাব তাৰপিছত ইকোসিস্টেমটো আমাৰ এটো বঢ়োৱা মানে ভাল কৰিব আমাৰ ক্ৰুজ টুৰিজমৰ ইকোসিস্টেমটো ঠিক আছে এই তিনটা ফেজত হেবিলাক কামবিলাক আৰম্ভ কৰিব আমাৰ ফেজবিলাক ইমান ইম্পৰ্টেন্ট নহয় জাস্ট আমাৰ ইম্পৰ্টেন্ট হল যে এটো কি হয় এটো ক্ৰুজ ভাৰত মিছনটো কোনে লঞ্চ কৰিছে হেতু ইম্পৰ্টেন্ট হয় আমাৰ ঠিক আছে আৰু কেতিয়াৰ পৰা কেতিয়ালে 5 বছৰৰ কাৰণে এটো ইনিচিয়েটিভ হয় এহেন্তি ইম্পৰ্টেন্ট তাৰপিছত যে 12 সেপ্টেম্বৰ যে 5000 কিলোমিটাৰ দূৰত্ব ভেদি ক্ষেপণাস্ত্ৰ নিৰ্মাণ ভাৰতৰ 5000 কিলোমিটাৰ দূৰত্ব ভেদি ক্ষেপণাস্ত্ৰ নাম K4 2000 কিলোমিটাৰ বিস্ফোৰক বহন কৰিব যে 2000 কিলোমিটাৰ বিস্ফোৰক লব পাৰিব এই K4 নম্বৰ এটো দূৰত্ব ভেদি ক্ষেপণাস্ত্ৰ ঠিক আছে 2000
কিলোগ্ৰাম বিস্ফোৰক বহন কৰিব পাৰিব লগতে আমাৰ এইটো MIRV প্ৰযুক্তি ব্যৱহাৰ কৰাৰ কাৰণে এইটো মানে একেলগে মানে একাধিক লক্ষ্যত আক্ৰমণ কৰিবলৈ সক্ষম হ'ব এই ক্ষেপণাস্ত্ৰবিধ ভাৰতত ইতিমধ্যে আছে আমাৰ K4 অলৰেডি আছেই ভাৰতৰ সৈতে নতুনকৈ তৈয়াৰ হৈ আছে এইটো K6 হ'ব লাগিছিলে লগতে আৰু K6 বনাই আছে যে যিয়ে মানে 19 ফুট দৈৰ্ঘ্যৰ K6 ক্ষেপণাস্ত্ৰ 3000 কিলোগ্ৰাম বিস্ফোৰক বহন কৰিব পাৰিব এইটো 2000 হে আছিল K5ত আৰু K6ত 3000 কিলোগ্ৰাম বিস্ফোৰক 12000 কিলোমিটাৰ দূৰত্বত আক্ৰমণ চলাবলৈ সক্ষম হ'ব K6 আৰু দূৰত্ব কভাৰ কৰিব পাৰিব 12000 কিলোমিটাৰ আমাৰ K6 যেটো নতুনকৈ বনাই আছে 28 September the Indian government has officially announced the renaming Port Blair to Sri Vijayapuram আমাৰ Port Blair কিহৰ কেপিটেল জনাবচোন হেতু আমাৰ নামটো চেঞ্জ কৰি কিনে আমাৰ Sri Vijayapuram নাম কৰা গৈছে ৰিনেম কৰা গৈছে হেতু হিল অপাৰেশন সদ্ভাৱনা গুডউইল a unique human initiative undertaken by the Indian Army in Jammu and Kashmir and Ladakh to address the aspiration of the people affected by scourge of terrorism sponsored and abetted by Pakistan the Pakistaনৰ পৃষ্ঠপোষকতাত আৰু সহযোগিতাত সন্ত্ৰাসবাদৰ দ্বাৰা ক্ষতিগ্ৰস্ত লোকসকলৰ আকাংক্ষাক সম্বোধন কৰিবলৈ JNK মানে জম্মু এণ্ড কাশ্মীৰ আৰু লাডাখত ভাৰতীয় সেনাই গ্ৰহণ কৰা এক অনন্য মানৱীয় পদক্ষেপ মানে পাকিস্তানৰ দ্বাৰা যিবিলাক টেৰৰিজমক স্পন্সৰ কৰা হয় আৰু সেই টেৰৰিজমে যদি আমাৰ জম্মু কাশ্মীৰৰ লাডাখৰ মানুহবিলাক যিবিলাক অত্যাচাৰ কৰে সেই অত্যাচাৰবিলাকক মানে সহায় কৰাৰ কাৰণে মানে সেই অত্যাচাৰ দুখখিনিক মানে কিছুমান ইনিচিয়েটিভ বা কিছুমান তৰিকা দি সহায় কৰে আৰু হেতুকে মানে অপাৰেশন সদ্ভাৱনা বুলি কোৱা হয় এটো ইণ্ডিয়ান আৰ্মিৰ এটা অপাৰেশন আৰু প্ৰজাপালন ডে এটো তেলেংগানা গৱৰ্ণমেণ্টে ডিসাইড কৰিছে যে 17 ছেপ্টেম্বৰটো মানে যিদিনাখনে ভাৰতৰ লগত মানে ইন্টিগ্ৰেটেড হৈছিল হেড ষ্টেটখন 1948ত সেই দিনটোক মানে প্ৰজাপালন ডে হিচাপে মানে পালন কৰিব তেলেংগানা গৱৰ্ণমেণ্টে মাইক্ৰাথা এটো এটা মানে এটা গছ খাহৰ নিচিনা উইথ মানে খাহৰ নিচিনা আৰু মাইক্ৰাথা is spreading quite fast in the Bhadra Tiger Reserve and threatening biodiversity মানে এই খাবিত মানে কি হৈছে আমাৰ ভদ্ৰ টাইগাৰ ৰিজাৰ্ভত মানে ইমান পটককে মানে বাঢ়ি গৈছে যে এটো মানে বায়োডাইভাৰ্চিটি মানে থ্ৰেটেন কৰি দিছে তা মানে থ্ৰেটেনিং কৰা মানে এটা ভয় লগাৰ নিচিনা হৈ গৈছে তা মানে it is perennial creeping climber known for its vigorous and rampant growth এই মানে এই যেটো উদ্ভিদটো মানে কি হয় মানে মানে বহুত পটককে আৰু মানে বহুত হেৰিকে মানে ভয় লগাকে মানে বাঢ়ে তাৰ মানে অস্বাভাৱিক মানে বৃদ্ধি হয় মানে বহুত পটককে মানে বাঢ়ি যায় এনেকুৱা ইট ইজ নেটিভ টু সেন্ট্রাল এন্ড সাউথ আমেৰিকা আৰু ইট সেন্ট্রাল সাউথ আফ্ৰিকাৰ নেটিভ হয় এই বস্তুটো মানে এই খাবিত It is a major invasive species in several parts of Southeast Asia and India and Pacific Island. It মানে ভয় লগা বিধৰ মানে এটা হৈ পৰিছে আমাৰ Southeast Asia, India বা Pacific Island বিলাকত It was introduced in India in 1940s as ground cover in tea plantation and is now the serious threat to several plantation crops as well as the forest area all over the country. It 1940 তে আমাক বিচাৰি পাইছিলে ভাৰতবৰ্ষত আৰু বৰ্তমান আমাৰ প্লান্টেশন ক্ৰপ বিলাকত এটা মানে ভয় লগা এটা বিষয় হৈ পৰিছে তাৰ মানে কাৰণ কি কৰে মানে এটো next পাম বাৰো কেনেকে কি হেৰি কৰি পলাই it grows best where fertility organic matter soil moisture and humidity are all high এইবিলাক মানে ভাল জায়গাত বিশেষকৈ যিবিলাক ভাল ঠাই ন যেনে ফাৰ্টিলিটি বা অৰ্গেনিক মেটাৰ্স এইবিলাক সয়েল ময়েশ্চাৰ য'ত আছে বা হিউমিডিটি য'ত হাই সেইবিলাক জায়গাত মানে পটককে বৃদ্ধি হয় এই খাবিত it damage or kill other plant by cutting out the light and smothering them এটা এই খাবিতে কি কৰে মানে লাইট কাটি পেলাই মানে তাত মানে পুৰা মেৰিয়াই ধৰি কিনে বা তাত মানে কি হয় থাকি ধৰি কিনে মানে লাইটে পাব নিদিয়ে আৰু গছডাল যেতিয়া লাইট নাপাব তেতিয়াতো গছডাল মৰি যাব ন সেইটো মানে হৈ যায় it climbed up the other plant to reach the canopy of the better sunlight আৰু গছডাল মানে কি হয় পুৰা ওপৰলৈ গুচি যায় মানে নিজৰ সানলাইটটো পাবৰ কাৰণে তাৰ ফলত কি হয় গছডাল মানে সেই গছডালত সানলাইট নোপোৱা হয় মৰি যায় তা মানে মাইকানা is known for to have allelopathic potential by producing the biochemical that can inhibit seed germination and seeding growth to other plant এটো আমাৰ কিছুমান
লগতে এইটো কি হ'ল যে ইট প্ৰডিউচ দ্য থাউজেণ্ডছ অফ লাইট ৱেইট ছিড আৰু এইটো মানে একদম সৰু সৰু কিছুমান ছিড মানে প্ৰডিউচ কৰি দিয়ে যি মানে বতাহৰ দ্বাৰাও মানে ডিছপ্লেচ হৈ যায় তাৰমানে বেলেগ বেলেগ জেগাবিলাকলৈ আৰু মানে পটককৈ এইকাৰণে কি হয় ইয়াত ৰুটছৰ দ্বাৰাও মানে বিয়পি যায় এইটো মানে বহুত পটককৈ মানে বিয়পি পৰে চাৰিওফালে সেনেকুৱা ধৰণৰ মানে বহুত সৰু সৰু মানে ছিড হৈ যায় এইবিলাকৰ তাত আমাৰ যিটো বহুত ভয় লগা বিষয় হৈছিলে ভদ্ৰ টাইগাৰ ৰিজাৰ্ভ তাৰ বিষয়ে অলপ জানি লওঁ যে কি ইফেক্ট এবাউট ভদ্ৰ টাইগাৰ ৰিজাৰ্ভ ইট ইজ চিটুৱেটেড ইন দ্য মিষ্ট অফ দ্য ৱেষ্টাৰ্ণ ঘাট কৰ্ণাটকাৰ ৱেষ্টাৰ্ণ ঘাটত মানে ৱেষ্টাৰ্ণ ঘাট মানে আমি কোনখিনিক বুজা পাওঁ আমি ৱেষ্টাৰ্ণ বুলি আমি ঘাট মানে ৱেষ্টাৰ্ণ ঘাট আমাৰ দুটা আছে ন ইষ্টাৰ্ণ ঘাট আৰু ৱেষ্টাৰ্ণ ঘাট এইটো হ'ল ইষ্টাৰ্ণ ঘাট এইটো ৱেষ্টাৰ্ণ ঘাট আমাৰ ভাৰতবৰ্ষৰ মেপখনত যদি আমি চাব যাওঁ তেতিয়াহ'লে আমাৰ এই দুটা ঘাট বুলি কোৱা হয় ন ইষ্টাৰ্ণ আৰু ৱেষ্টাৰ্ণ ঘাট তাৰে আমাৰ ৱেষ্টাৰ্ণ ঘাটৰ মিষ্টত পোৱা যায় কৰ্ণাটকৰ ফালে The reserve is unique as it is the nestled within several hill ranges মানে বহুত সেই কৰ্ণাটকৰ এৰিয়াটো বহুত মানে হিলি এৰিয়া না The habitat has the good population in elephant and also the elephant reserve এইটো elephant reserveটো হয় আছিলে Tiger reserve plus elephant reserve it boasts the substantial tiger population and as such the sanctuary was declared 25th Project Tiger Reserve of India 1998 আৰু 1998 এইটো আমাৰ টাইগাৰ ৰিজাৰ্ভ মানে 25 নম্বৰ টাইগাৰ ৰিজাৰ্ভ হিচাপে ঘোষণা কৰা হৈছে এইখনক ৰিভাৰ্ছ আৰু এইখনক মানে ৱেল ড্ৰেইন বাই দ্য ৰিভাৰ ভদ্ৰা এণ্ড ইটছ ট্ৰিবিউটাৰী সেইকাৰণে ভদ্ৰ টাইগাৰ ৰিজাৰ্ভ বুলি কোৱা হয় একচুৱেলি মানে ভদ্ৰ নদীয়ে মানে ইয়াক বহুত মানে পানী চানী দি কিনে ড্ৰেইন কৰি ৰাখিছে আৰু আজিলৈ এইখিনিতে আছিল কিবা ভুল হ'লে নিশ্চয় কমেণ্ট কৰি জনাব লগতে ভাল লাগিলেও কমেণ্ট কৰি জনাব আজিলৈ এইখিনিতে সকলোকে ৰাম ৰাম থেংক ইউ